এই ভিডিওটো মই যেতিয়া ভিডিও কৰিছিলোঁ সেই সময়ত মোৰ মাতটো একেবাৰে কম শুনা পোৱা গৈছিলে। সেইটো কাৰণে মই পুনৰ ভিডিওটো প্ৰস্তুত কৰি দিছোঁ। মই ভিক্ষা কৰিবলৈ গৈছিলোঁ। ভিক্ষা জুলি লৈ বানত মানুহে কক বকাই ফুৰিছিল। আজি চাৰিওফালে বান আৰু বান। এই বানত সকলো ৰাইজ কক বকাই ফুৰিছে। এমুঠি পেটৰ তাৰণাত সকলোৱে চিন্তিত হৈ পৰিছে। মাতৃসকলে পুত্ৰ কন্যাক লৈ মানুহৰ ঘৰে ঘৰে ভিক্ষা জুলি লৈ ভিক্ষা কৰি ফুৰিছে। সেয়াই এটা উদাহৰণ মই দাঙি ধৰিছোঁ। এই কণমানি মাইনাজনী খাবলৈ নাপায়, অনাই বনাই আলিয়ে আলিয়ে ঘূৰি ফুৰে। গতিকেলৈ মোৰ 4টি সন্তান, এই সন্তানকেইটি ভোকত বোকাতুৰ হৈ থকাতকৈ সিহঁতক মই বিচনাতে থৈ মানুহৰ ঘৰত কাৰোবাৰ ঘৰত এমুঠি পাওনি বুলি বিচাৰি গৈ আৰু এয়া কেইটামান 10 কেজিমান ধান মানুহৰ ঘৰত মোক দিলে। সেই ধানখিনিকে মই কেকু জেকুকৈ আনি এতিয়া মোৰ ধানখিনি বানিবলৈ ৰ'দো নাই, বৰষুণ চাৰিওফালে বৰষুণ আৰু পানী। গতিকেলৈ সেই ধানখিনি শুকুৱাবলৈ ৰ'দ নাই। গতিকেলৈ সেই ধানখিনি ভাজি পেলাই ধান খুন্দি চাউল উলিয়াই সেই চাউল আকৌ কিহৰ লগত বনোৱা হ'ব সেয়াও চিন্তিত। গতিকেলৈ কেইডালমান ঢেকীয়া বা কলপচলা আছে, সেই সৰু কলগছৰ পুলি কাটি আনি তাৰে কলপচলাৰে সৈতে খুন্দু বনাই পেলাই ভাত এই সন্তানকেইটাক দিয়াৰ ব্যৱস্থা কৰিবলৈ উৱালতে বা হওক বা কিবা কোনোবা এটা প্ৰকাৰে চাউল কেইটামান উলিয়াই কণ শিশুকেইটিক খুৱাবলৈ সকলো মাতৃয়ে এনেকৈ পথৰ ভিক্ষাৰী হৈ অনাই বনাই মানুহৰ দুৱাৰ দলিয়ে দলিয়ে ভিক্ষা জুলি লৈ ভিক্ষা পাত্ৰ লৈ ভিক্ষা বিচাৰি ফুৰে। আৰু সেই ভিক্ষা কোনোবাই এমুঠি দিছে, কোনোবাই তাকো দিয়া নাই, তাকো ককৰ্থনা কৰিছে। আৰু সন্তানকেইটিকতো এজনী মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰিবই লাগিব। গতিকেলৈ সেই সন্তানকেইটি বিচনাতে পৰি লেনিয়াই ঘেনিয়াই সিহঁত বাচ্চাকেইটা জীয়াই ৰাখিবৰ কাৰণে এগৰাকী মাতৃয়ে আপ্ৰাণ চেষ্টা কৰে। সেয়াকে মই এই ভিডিঅ'টোৰ দ্বাৰা দাঙি ধৰিছোঁ। ইয়াত অনেকখিনি ভুল কুটি অপৰাধ হ'ব পাৰে। সৰ্বকুটি অপৰাধ নিৰীক্ষণ কৰি আপোনালোকৰ শ্ৰীচৰণত মই সেৱা নিবেদিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভুল হ'লে ক্ষমা কৰিব।